Let me welcome you all to the second part of vocabulary or vocab on behalf of Apple's Pathshala. So we have been learning words through the root method, and this is in continuation of part 1. এতিয়া আমি আৰু এটা root word লওঁ। সেই root wordটো হৈছে side, Latin word. ইংলিছৰ মেক্সিমাম root word আহে তোমাৰ লেটিন আৰু গ্ৰীকৰ পৰা। এইটো এটা লেটিন word, তাৰ মিনিং হৈছে মাৰা, the act of killing, মাৰা। The patricide, patri মানে হৈছে patricide, patri মানে হৈছে father, patricide মানে to kill someone's father, to killing one's father. Uxoricide, uxori বা uxor মানে হৈছে wife, uxoricide হৈছে husband killing his wife. ইয়াতে দুটা অলমোষ্ট সিমিলাৰ কিন্তু বেলেগ বেলেগ শব্দ আছে। এইটো যদি স্পেলিংটো চোৱা, মেৰিট্ৰিচাইড, মেৰিট মিনছ হাজবেণ্ড, মানে ৱাইফে যদি হাজবেণ্ডক মাৰে, মেৰিট্ৰিচাইড। মেট্ৰিচাইড, মেট্ৰি আমাৰ অসমীয়া মাতৃ শব্দৰ লগত মিল আছে, তো কিলিং চামৱানছ মাদাৰ। ফ্ৰেট্ৰিচাইড, যেনেকৈ তোমাৰ ফ্ৰেটাৰ্নিটি কয়, ফ্ৰেট্ৰি মানে হৈছে কাৰোবাৰ ভায়েক বা ভনীয়েকক মাৰা। ইনফেণ্টিচাইড, ইনফেণ্ট মানে তোমালোকে জানা, ইনফেণ্ট মানে একদম সৰু ল'ৰা ছোৱালী, চাইল্ড। দ্য কিলিং অফ এ চাইল্ড ইজ কল্ড ইনফেণ্টিচাইড। যদি চাইড শব্দটো থাকে, চাইড, তেতিয়া তুমি গম পাবা যে ইয়াতে কিবা মাৰাৰ কথা কৈ আছে। আৰু কেইটামান ৰুট ৱৰ্ড তোমাৰ ওচৰত তোমালোকক দেখুৱাব বিচাৰিছোঁ। চিউডো মানে হৈছে নট জেনুইন, জেনুইন নহয়, ফলছ, মিছা। যোনটো দেখা পাই আছোঁ সেইটো নহয়। যেনেকৈ চিউডোনিম মানে তোমাৰ হৈছে বহুত ৰাইটাৰে তেওঁলোকৰ নিজৰ নামত নিলিখি পেলাই অন্য এটা নামত লিখে। যেনেকৈ এখুত কাইদেউ, নৱকান্ত বৰুৱাৰ চিউডোনিম আছিলে। চিউডো চাইন্স, যোনটোক আমি চাইন্স হিচাপে গণ্য নকৰোঁ, চিউডো চাইন্স, জেনুইন নহয়। এটা ডাঙৰ কণ্ট্ৰভাৰ্চি আছে, ৱেডাৰ এষ্ট্ৰলজি ইজ চাইন্স অৰ চিউডো চাইন্স। এটা ৱৰ্ড আছে হাইড্ৰ, তাৰ অৰ্থটো হৈছে পানী। ইয়াৰ পৰা তোমাৰ কি আহে, হাইড্ৰেশ্যন, ডিহাইড্ৰেশ্যন। ডি মানে নেগেটিভ মিনিং, ডিহাইড্ৰেট মানে পানী কমি যোৱা। যদি তুমি খেলি থাকোঁতে বা কিবা কষ্ট কৰি থাকোঁতে তুমি ডিহাইড্ৰেশ্যন হয়, তাৰমানে পানী কমি গৈছে। হাইড্ৰেশ্যন মানে তোমাৰ পানী বাঢ়া, পানী কমোৱা, পানীৰ পৰিমাণ বৃদ্ধি কৰা। থাৰ্ম মানে হৈছে হিট, গৰম, তাপ। থাৰ্মেল গম পোৱা, থাৰ্মেল পাৱাৰ প্লেণ্ট, থাৰ্মেল ৰিয়েক্টৰ, থাৰ্মোমিটাৰ, যোনটো তাপ জোখে, থাৰ্মোমিটাৰ। মিটাৰ ইটছেল্ফ ইজ এ ৰুট ৱৰ্ড, মেট্ৰেইন, এই শব্দটো হৈছে মেজাৰমেণ্ট, মেট্ৰেইন মানে হৈছে মেজাৰ, জোখা। হিটাৰো মানে হৈছে মিল নথকা, ডিফাৰেণ্ট। হিটাৰনিম মানে কি, ইয়াতে দুটা তোমাক দেখুৱাব বিচাৰিছোঁ। যোনটো তোমাৰ স্পেলিং আইডেণ্টিকেল হয়, একেই স্পেলিং কিন্তু মিনিং বেলেগ বেলেগ। ফৰ এক্সাম্পল, টিয়াৰ মানে ছিগি পেলোৱা বুজায়, টিয়াৰিং দ্য পেজ, টিয়াৰিং হিম এপাৰ্ট, ছিঙি পেলোৱা। আৰু টিয়াৰ মানে চকুলো বুজায়। দুইটাৰ স্পেলিং একদম একে, কিন্তু দুইটাৰ মিনিং বেলেগ বেলেগ। এইটো হিটাৰনিম বুলি কয়, ডিফাৰেণ্ট মিনিং। বা তুমি এনেকুৱাও হ'ব পাৰে যে একেটা বস্তু বেলেগ বেলেগ জেগাত বা বেলেগ বেলেগ মানুহে বেলেগ বেলেগ নামেৰে জানে। যেনেকৈ আমি সৰু ল'ৰা ছোৱালীক যে ডাইপাৰ পিন্ধাওঁ, ডাইপাৰ ইজ এ আমেৰিকান ইংলিছ ৱৰ্ড, ৱেৰ এজ ব্ৰিটিছ ইংলিছ ইজ নেপি। একেটা বস্তুৰ কথা বেলেগ বেলেগ বুজাই আছে। হিটাৰ'জেনিয়াছ মানে মিল নথকা বা বেলেগ বেলেগ বহুত বস্তু থকা। যেনেকৈ উই হেভ এ হিটাৰ'জেনিয়াছ কালচাৰ, ইটছ এন হিটাৰ'জেনিয়াছ মিক্সচাৰ, মানে বৈচিত্ৰ্যপূৰ্ণ।
ক্ৰন ক্ৰন মানে হৈছে টাইম টাইম ক্ৰনোমিটাৰ ক্ৰনোমিটাৰ তোমাক মই ইতিমধ্যে কৈছোঁ মিটাৰ মিটাৰ মানে মেজাৰ ক্ৰন হৈছে টাইম টাইমক মেজাৰ কৰা মানে কি ঘড়ী বা তেনে কোনো বেলেগ যন্ত্ৰ ক্ৰনলজিকেল মানে টাইমত এটাৰ পাছত আৰু এটা অহা ক্ৰমান্বয়ে অহা ক্ৰনিক তোমালোকে নাম শুনিছা ক্ৰনিক পুৰণা ক্ৰনিক ডিজিজ পুৰণা বহু দিনৰ পৰাই আছে এনাক্ৰনিজম মানে হৈছে টাইমৰ লগত সামঞ্জস্য নথকা কাল বৈষম্য এনা শব্দটো ইংলিছত যদি তুমি এনা বা এন ইংলিছত বহুত শব্দ এন এনা এইকেইটা যদি প্ৰিফিক্স মানে যদি সন্মুখত বহি যায় সেই মিনিংটো নেগেটিভ মিনিং বুজায় গ্ৰাফ শব্দটো আহিছে গ্ৰাফেইনৰ পৰা গ্ৰেফাইট শুনিছা তোমালোকে গ্ৰেফাইট আমি যে পেঞ্চিলৰ ভিতৰত যে থাকে যে গ্ৰেফাইট গ্ৰাফ মানে হৈছে ৰাইটিং আমাৰ বহুত শব্দ আছে যোনবিলাক শব্দ তোমাৰ গ্ৰাফৰ পৰা আহিছে যেনেকৈ গ্ৰাফিক ডিটেইল তোমাৰ জেমেট্ৰিত চাব গ'লে ৰেখাচিত্ৰ বুজায় গ্ৰাফিক ফোনোগ্ৰাফ এইটো হৈছে ফোনোগ্ৰাফ ফোন মানে কি ফোন মানে হৈছে শব্দ গ্ৰাফ যোনে শব্দক লিখে ফোনোগ্ৰাফ যেনেকৈ গ্ৰাফলজি এটা ৱৰ্ড আছে তোমাৰ গ্ৰাফলজি মানে হাতৰ আখৰ লিখা বা পঢ়াৰ হাতৰ আখৰৰ বিষয়ে বা লিখাৰ বিষয়ে যদি আমি পঢ়োঁ এটা আছে তোমাৰ ৱৰ্ড কেলিগ্ৰাফি কেলি মানে হৈছে ভাল সুন্দৰ গ্ৰাফ মানে হৈছে লিখা সুন্দৰ লিখা যেনেকৈ তোমাৰ আগতে মানুহে ডাঙৰ কিতাপ আগৰ দিনৰ মানুহে কিতাপবিলাক হাতেৰে লিখিছিল অংকন কৰা টাইপৰ লিখিছিল আমি বিভিন্ন ধৰণৰ আমি যদি কিছুমান জাগাত যাওঁ আমি দেখা পাওঁ ৱালত বা তেওঁলোকে কিতাপ পত্ৰ যোনবিলাক লিখিছিল ধুনীয়াকৈ হাতেৰে লিখিছিল তেতিয়া তোমাৰ কম্পিউটাৰ নাছিলে ধুনীয়া হাতৰ আখৰ লিখাৰ যোনটো আৰ্ট সেইটো কেলিগ্ৰাফি বুলি কয় কেলিৰ অপজিট ৱৰ্ডটো হৈছে ইংলিছত যেনেকৈ ফনি মানে তুমি জানা শব্দ কেকোফনি মানে হৈছে হুলস্থুল বেয়া কেলিৰ অপজিটত কেকোফনি মানে হুলস্থুলীয়া বেনি শব্দটোৰ মিনিং হৈছে গুড আমি বেনিৰ পৰা ইউজ কৰা আটাইতকৈ কিজানি আমি চবেই জনা শব্দটো হৈছে বেনেডিক্টৰ বেনিভলেণ্ট এইটো চব বেনি মানে ভাল বেনিভলেণ্ট মানে কল্যাণকামী বেনিফেক্টৰ মানে হৈছে যোনে পইচা দি পেলাই বা বিভিন্ন ধৰণে সহায় কৰে পৃষ্ঠপোষক বুলি যাক আমি কওঁ বেনি শব্দটো থাকিলে তাৰ মিনিং ভাল বুজায় বেনিৰ আকৌ অপজিট যোনটো শব্দ এটা আছে এইটো হৈছে মেল যোনটো তোমাৰ যোৱা ক্লাছত মই বুজাইছিলোঁ চাৰ্কাম মানে হৈছে চাৰিওপিনে এৰাউণ্ড চাৰিওপিনে যেনেকৈ চাৰ্কামফাৰেন্স আমি জেমেট্ৰিত যে পাইছোঁ পৰিধি চাৰ্কামফাৰেন্স মানে কি এই পৰিধি তাৰ ফৰ্মুলাটো কি আছিলে 2πr হয় নহয় চাৰ্কামষ্টেন্স পৰিস্থিতি তুমি যেতিয়া এডভোকেট বা ল লাইনত কি কয় চাৰ্কামষ্টেন্সিয়েল এভিডেন্স ডাইৰেক্ট নহয় চাৰিওপিনৰ পৰা চাই পেলাই ধৰিব পাৰি তোমাৰ এটা শব্দ আছে চাৰ্কামলকিউশ্যন লকোৱা এই শব্দ লকোৱা মানে হৈছে মনত ৰাখিব কাৰণে একদম ইজি আমাৰ অসমীয়া যেনেকৈ কথা কোৱা লকোৱা মানে হৈছে কথোপকথন কোৱা চাৰ্কামলকিউশ্যন মানে চাৰিওপিনে কৈ আছে মেইন পইণ্টত আহি থকা নাই চাৰ্কামলকিউশ্যন মানে হৈছে চালে বেৰে কোবাই আছে বিটিং এৰাউণ্ড দ্য বুছ বুলি যোনটোক কয় ইংলিছত এমবি মানে হৈছে বোথ দুইটা চাইডে আছে এম্বিগুৱাছ মানে ক্লিয়াৰ নহয় এম্বিগুৱাছ চিটুৱেশ্যন ক্লিয়াৰ নহয় হ'ব নহ'ব প্লাছ মাইনাছ এইবোৰ ক্লিয়াৰ নহয় ডেক্সটাৰ শব্দটো আকৌ এটা যোনটো শব্দৰ পৰা আহিছে ডেক্সটাৰ মানে বুজায় তোমাৰ ৰাইট হেণ্ড সোঁহাত
এমবি মানে বোথ দুইটা হাতেই সোঁহাত মানে দুইটা হাতে সমানে ইউজ কৰিব পাৰে দুইটা হাতেৰে সমানেই দক্ষ এমবি ডেক্সট্ৰাছ এমবিভিলেণ্ট মানে ভালো পাই আছে নে বেয়া পাই আছে ধৰিব পাৰি থকা নাই বোথ চাইড এমবিভিলেণ্ট এমবি শব্দটো পালে তুমি গম পাবা যে বোথ দুধুৰ মুধুৰ কিবা এটা বুজাই আছে আজি তোমাক আনা আৰু এটা ৱৰ্ড হৈছে কাৰ্ণ মানে হৈছে ফ্লেছ বা বডি বা শৰীৰ কাৰ্নেজ ফেমাছ ৱৰ্ড এইটো কাৰ্নেজ ইনফেমাছ বা ফেমাছ ৱৰ্ড কাৰ্নেজ মানে গণহত্যা বডিৰ লগত মনত ৰাখিব ডেড বডি কাৰ্নেল ডিজায়াৰ বুলি কয় কাৰ্নেল ডিজায়াৰ মানে শাৰীৰিক সুখ কাৰ্নেল ডিজায়াৰ কাৰ্নিভেল বহুতে তোমালোকে শুনিছা কাৰ্নিভেল শব্দটো কাৰ্নিভেল মানে ফেষ্টিভেল বুজায় কাৰ্নিভেল তাত তোমাৰ বহুত মানুহ আহে তেওঁলোকে একেলগে মিলি নৃত্য গীত পেৰেড কৰে মাছে মাংসই খায় কাৰ্নিভেল কাৰ্নিভোৰ তোমালোকে বহুতে জানা এইটো কাৰ্নিভোৰ মানে হৈছে কাৰ্ণ যোনে মাংস খায় মাংস ভোজী